খামখোৱা আদি কৰি ওচৰে পাজৰে যিকেইখন গাঁও আছে আটাইকেইখন গাঁও আমি একেলগে মিলিত হৈ খামখোৱা ৰাম মন্দিৰ প্ৰাংগণত আজিৰ পৰা প্ৰায় ৩৫ বছৰ আগত আমি এই অনুষ্ঠানটো স্থাপন কৰিছোঁ। আগৰ পৰাই চলি আহিছে, কোনো বছৰত বিৰাম হোৱা নাই, চলি আহিছে। এই বছৰো আমি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জেগাৰ পৰা আমি সাধ্যানুসাৰে যোনে যিমান বাঁহ বৰঙণি দিছে আমি সেই হিচাপে বৰঙণি গোটাই কৰি লৈ আৰু আমাৰ এইটো বাজেট 10 লাখ টকাৰ বাজেট 10 লাখ টকাৰ বাজেট লৈ আমি অনুষ্ঠানটো পাতিছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা নামতি পাৰ্টি আমি ইয়ালৈ মাতি আনিছোঁ। ৰাইজে এই নামনি পাৰ্টিৰ নাম শুনি পেলাই অতিকৈ আনন্দিত হৈছে। আমি কমিটি সেইফালৰ পৰা যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি আৰু মানে আৰু কি কৰিব লাগে এইবিলাক আমাৰ আমি দুখীয়া ৰাইজে টকা গোটাবৰ কাৰণে যথেষ্ট আমি কষ্ট কৰিব লাগে। আমি ইমান কষ্ট কৰি টকা গোটাই কৰি আমি ইয়াতে নাম পাতিছোঁ ৰাইজৰ বাঁহ বৰঙণিৰ ওপৰত। গতিকে এই নামটো যাতে চিৰদিনলৈ দীৰ্ঘদিনলৈ চলি থাকে তাৰ বাবে আমি ৰাইজৰ পৰা সহানুভূতি আমি সংগ্ৰহ কৰিছোঁ। আৰু সদৌ শেষত আপোনালোকক ধন্যবাদ দি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।